এই নলবাৰীৰ পৰা 234 ছেকেণ্ড লাৰ্জেষ্ট 339 জন লিডৰ পৰা আৰু দ্বিতীয় স্থানটো আমাৰ নলবাৰী এই 234 জন নাম ভক্তই আপোনাৰ কৰি আছে। আপোনাক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এই ট্ৰেইনৰ বিষয়ত আলোচনা কৰিবলৈ আহিছে। এই গোটেই যাত্ৰাটোত আমাৰ গোটেইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰা আমাৰ দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা ডাঙৰীয়া আৰু আমাৰ নলবাৰীৰ সন্তান মনদীপ ডেকা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গোটেই অসমৰ আমাৰ ৰাম ভক্তসকলক অযোধ্যালৈ লৈ যোৱা তাত সকলো ব্যৱস্থা কৰা সৌভাগ্য যে প্ৰথমটো গ্ৰুপতে আমি এনেদৰে নলবাৰীৰ পৰা এই প্ৰথম গ্ৰুপ আমাৰ অসমৰ পৰা যোৱা আৰু এই প্ৰথমটো গ্ৰুপতে আমি নলবাৰীৰ পৰা 234 গৰাকী ৰাম ভক্তক পঠিয়াবলৈ সক্ষম হৈছোঁ। আপোনালোক সকলোকে এই আজি নলবাৰীৰ পৰা 234 গৰাকী ৰাম ভক্ত অযোধ্যালৈ ৰামলালা দৰ্শনৰ কাৰণে গৈছে। গতিকে আমাৰ কাৰণে সৌভাগ্য যে এই ৰাম ভক্তসকলক আমি ইয়াত নলবাৰী ষ্টেচনৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যাত্ৰা সফল হোৱা, যাত্ৰা শুভ হোৱাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আৰু এটা উৎসাহজনক পৰিৱেশ, তেখেতসকলৰ মাজতো উৎসাহ আৰু তেখেতসকলক ইয়াৰ পৰা শুভেচ্ছা দিবলৈ অহা লোকসকলৰ মাজত এটা বিশেষ উৎসাহজনক পৰিৱেশ। আৰু মই আশা ৰাখোঁ যে আমাৰ সনাতনী সংস্কৃতিৰ কাৰণে 500 বছৰৰ অন্তত এটা ভাল দিন আহিছে। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে সকলো ৰাম ভক্তই, সকলো সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহে ৰামলালাৰ দৰ্শনৰ কাৰণে উৎসুক হৈ আছে। আৰু নলবাৰীৰ পৰা একেলগে 234 গৰাকী ৰাম ভক্ত এই ধৰণে দৰ্শন কৰিবলৈ যোৱাটো আমাৰ কাৰণে সৌভাগ্য। আৰু তেখেতসকলৰ দৰ্শনে নিশ্চয়কৈ সকলোৰে কাৰণে মংগল আনিব, সকলোৰে উন্নয়ন কৰিব, বিকাশৰ ৰাস্তাত আমাৰ ৰাজ্যখন আগবাঢ়ি যাব, তাকে কামনা কৰোঁ। অসমত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ দলৰ নেতৃত্বত এই ধৰণে এটা ৰামলালা দৰ্শনৰ ব্যৱস্থা এটা কৰা হৈছিলে। আস্থা স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে আজি লিডুৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিলে আৰু বিভিন্ন ঠাইৰ ৰাম ভক্তসকল একেলগ হৈ সম্পূৰ্ণ ট্ৰেইনখনতে কিমান গৈছে 832 গৰাকী ৰাম ভক্ত একেলগে গৈছে। তাত 234 গৰাকী নলবাৰীৰ পৰা অহা 13 তাৰিখে নেক্সট বেটছটো যাব, তাৰপিছত 20 তাৰিখে নেক্সট বেটছটো যাব, গৈ থাকিব, এনেকুৱা ধৰণে গৈ থাকিব, আমাৰ এই যাত্ৰা চলি থাকিব।